প্রথমে আমার সালরি গাঁৱৰ ৰাইজৰ পৰা আমাৰ সন্মানীয় MLA মহোদয় আৰু লগতে আমাৰ EM পৰমেশ্বৰ ৰায় মহোদয়ক আমি সালৰি গাঁৱৰ ৰাইজে আমি অশেষ ধন্যবাদ দি তেওঁলোকক আমি কামনা কৰোঁ যে ঈশ্বৰে তেওঁলোকক ভাল ৰাইজৰ কাৰণে সুবিধা কৰি দিয়ক, মানে ভাল যাতে উন্নতিৰ পথত সবকে ভালভাৱে দেখিব পাৰে, এইটো মোৰ ভগৱানৰ ওচৰত কামনা কৰি মোৰ বক্তব্য। সালটারি গাঁৱত উপস্থিত হোৱা আমাৰ সন্মানীয় ৰাইজগিলান, আজি যোৱা শুক্ৰবাৰ দিনা আমাৰ গাঁৱত EM পৰমেশ্বৰ ৰায় ডাঙৰীয়া, MLA ৰূপম ৰায় ডাঙৰীয়া আমাৰ ইয়াত পূজাৰ আহিছিল। আহিয়ে ৰাস্তাৰ অৱস্থা দেখি তেওঁলোকে বৰ দুখ পাইছে। দুখ পোৱাৰ ক্ষেত্ৰতে তেওঁলোকে নিজে কৈছিল যে এইটো ৰাস্তা 7 দিনৰ ভিতৰতে আমি চেইন গ্ৰেভেল কৰি দিম। গতিকে 7 দিনত অৱশ্যে অৱস্থাটা তেতিয়া পানী বতৰ বেয়া আছিল, যাৰ কাৰণে তেওঁলোকে 7 দিনৰ ভিতৰত কৰিব পৰা নাছিল। আজি 10 দিনৰ মূৰত হয়তো কামখিনি কৰি আছে। এইখিনি আমাক তেওঁলোকৰ EM আৰু কি কয় MLA মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সালটারি গাঁৱৰ ৰাইজৰ দুখ দুৰ্দশা দেখি তেওঁলোকে ভাল একটা পদক্ষেপ নিছিল, যাৰ কাৰণে তেওঁলোকক মই ৰাইজে আমাৰ সালটারি গাঁৱৰ ৰাইজৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু